নবুল কৰে আৰু এটা কথা কৈছিলে যে এই মূৰৰ কামৰণি বুবু কোঁৱৰ বুলি আচলতে জনা নাছিল সেই সময়ছোৱাত আৰক্ষীয়ে অন্য অপৰাধী বুলিয়ে জানিছিল বা ভাবিছিল তাৰ পৰৱৰ্তী সময়তহে জানিছিল যে সেয়া বুবু কোঁৱৰ আছিল গৌতম হয় হয় নিশ্চয়কৈ পাপৰি বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য আছে আমাৰ হাতত কিয়নো বুবু কোঁৱৰক মই বিষয়ে 2005-06 চনৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু যোৰহাটতে বহুখিনি অপৰাধ সংঘটিত কৰি গৈছে বুবু কোঁৱৰে 2012 চনত যোৰহাটৰ ব্যৱসায়ী KL গিনৰীয়াৰ যি অপহৰণ আৰু হত্যাকাণ্ড তাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছিলে বুবু কোঁৱৰ তাৰপিছত 2012 চনত যোৰহাটৰ লিচুবাৰীস্থিত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিজেন গগৈক তেওঁ বিদ্যালয়তে গৈ দিন দুপৰতে মূৰত গুলিয়াই হত্যা কৰিছিলে আৰু সেই হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিলে বুবু কোঁৱৰ আৰু তেনেধৰণে বহুখিনি যোৰহাটত সংঘটিত গাড়ী চুৰি ঘটনাৰ সৈতে বুবু কোঁৱৰ জড়িত হৈ আছিলে আৰু আৰক্ষীয়ে বহুবাৰ বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিলে 2016 চনত যেতিয়া পুলিবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকাই ডিমাপুৰৰ পৰা বুবু কোঁৱৰক যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে তেতিয়া এক বিস্ফোৰক স্বীকাৰোক্তি দিছিলে বুবু কোঁৱৰে যে তেওঁ 42টা হত্যাকাণ্ডৰ সৈতে জড়িত হৈ আছিলে আৰু তেওঁৰ পত্নীয়ে সেই সময়ত সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছিল যে একাংশ ৰাজনৈতিক নেতাই পইচাৰ বিনিময়ত বুবু কোঁৱৰক তেওঁলোকৰ যিসমূহ বিৰোধী লোক আছে সেইসকলক হত্যা কৰিবৰ বাবে চুপাৰি দিয়ে আৰু তাৰ বিনিময়তে বুবু কোঁৱৰে হত্যাকাণ্ড সংঘটিত কৰে আৰু 2016 চনত সেই ভাষ্যই সেই সময় সংবাদ মাধ্যমত এক জোকাৰণিৰ সৃষ্টি কৰিছিলে কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে পাপৰি যে এনে এক অপৰাধী যাৰ বিৰুদ্ধে 42টাতকৈ অধিক হত্যাকাণ্ড গোচৰ ৰুজু হৈ আছে শিৱসাগৰ জিলাখনতে 14টাকৈ গোচৰ ৰুজু হৈ আছে কালি আৰক্ষী অধীক্ষক ডাঙৰীয়াই যিটো জনাইছে যে তাতে NSAৰ দৰে একটটো বুবু কোঁৱৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে কিন্তু গৌতম বুবু কোঁৱৰৰ বিৰুদ্ধে 42টাকৈ হত্যাৰ গোচৰ বা হত্যাকাণ্ডত সংঘটিত কৰিছে বুবু কোঁৱৰে বা পত্নীও যিহেতু কৈছিলে আৰু আজি কিছুদিন পূৰ্বে কিছু বছৰ পূৰ্বে মোৰ মনত আছে যে আপুনি যেতিয়া আপুনি সেই সংবাদ প্ৰেৰণ কৰিছিল যে কেনেধৰণে বুবু কোঁৱৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু সেই সময়ছোৱাত যিটো দৃশ্য আমাৰ হাতত আছে এতিয়াও আমি সেই দৃশ্যটো দেখুৱাইছোঁ কেনেকৈ মাটিত বহি গৈছিল আৰক্ষী এটা বহুখিনি আৰক্ষীৰ লোক আছিল তাত কিন্তু এটা প্ৰশ্ন এই মুহূৰ্তলৈকে আচলতে গৌতম আপোনাৰ পৰা জানিব বিচাৰি মুকলি আকাশৰ তলত ইমান এনেধৰণে কেনেকৈ বুবু কোঁৱৰ ঘূৰি ফুৰিছিল য'ত নেকি ইমান কেইটা হত্যাৰ গোচৰ আছিল আৰক্ষীৰ হাতত তথ্য আছিল প্ৰমাণ আছিল হয় নিশ্চয়কৈ পাপৰি আমাৰ কথাও সেইটোৱে যে আমি প্ৰথমতে আৰক্ষীক আমি প্ৰশংসা কৰিছোঁ আমি আদৰণি জনাইছোঁ যি পদক্ষেপ গ্ৰহণ কৰিছে যে সফল অভিযান চলাইছে যে আৰক্ষী এনকাউণ্টাৰ নিহত হৈছে আৰু পিছত আৰক্ষীয়ে শিৱসাগৰ আৰক্ষীয়ে গম পাইছে যে সেয়া বুবু কোঁৱৰ হয় কিন্তু তাৰ বিপৰীতে বহুখিনি পৰ্যালোচনাৰ প্ৰয়োজন আছে পাপৰি আপুনি যিটো প্ৰশ্ন উল্লেখ কৰিছে আমাৰ সকলোৰে মনত সেই প্ৰশ্নটো উদয় হৈ আছে কিন্তু যদিহে আপুনি তুলনা কৰে অখিল গগৈৰ সৈতে বুবু কোঁৱৰক তুলনা কৰে অখিল গগৈ বিগত এবছৰ ধৰি জেলত আছে কিন্তু অখিল গগৈৰ বিৰুদ্ধে কোনো হত্যাকাণ্ডৰ গোচৰ হয়তো লিপিবদ্ধ ক'তো হৈ থকা নাই বা কোনো গাড়ী চুৰি বা বিভিন্ন লোকক এনেধৰণে চুপাৰি লৈ হত্যা কৰা ড্ৰাগছৰ ব্যৱসায় কৰা জালনোটৰ ব্যৱসায় কৰা তেনেধৰণৰ কোনো গোচৰ অখিল গগৈৰ বিৰুদ্ধে নাই কিন্তু বুবু কোঁৱৰ তেওঁৰ বিৰুদ্ধে অসমত 50টাতকৈ অধিক গোচৰ ৰুজু হৈ আছে যেতিয়া তেওঁ আদালতৰ পৰা জামিন পায় সেই যিখন জামিননামা থাকে তাত উল্লেখ থাকে যে বুবু কোঁৱৰে আৰক্ষীক সহযোগিতা আগবঢ়াব লাগিব প্ৰতি মাহে মাহে আৰক্ষী থানাত গৈ হাজিৰা দিব লাগিব কিন্তু বুবু কোঁৱৰ যেতিয়া বেল আউট হৈ যায় তাৰ পিছৰ পৰা আৰক্ষীৰ বাবে তেওঁ পুনৰ মষ্ট ৱান্টেড হৈ পৰে তেওঁ ওলাই গৈ পুনৰ অপৰাধ সংঘটিত কৰে এতিয়া মূল প্ৰশ্নটো হৈছে যে এনে এজন দুৰ্ধৰ্ষ অপৰাধীয়ে কেনেদৰে বাৰে বাৰে আদালতৰ পৰা বেল পাবলৈ সক্ষম হয় আৰু প্ৰধান এটা প্ৰশ্ন শেহতীয়াকৈ উদয় হৈছে যে যোৱা 14 মাৰ্চ তাৰিখে যোৰহাট আৰক্ষীয়ে বুবু কোঁৱৰক 35 গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ সহ যোৰহাট নগৰৰ মাজমজিয়াৰ বিগ বজাৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে 13 মাৰ্চ তাৰিখে সন্ধিয়া বুবু কোঁৱৰক আটক কৰিছিলে আৰু 14 তাৰিখে গ্ৰেপ্তাৰ কৰিছিলে আৰু সেইজন বুবু কোঁৱৰক যেতিয়া জেললৈ প্ৰেৰণ কৰিছিলে যোৰহাট আৰক্ষীয়ে যোৱা 27 মে তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বুবু কোঁৱৰে জামিন লাভ কৰিবলৈ সক্ষম হৈছে সেই জামিনৰ যি কপি আমাৰ হাতত আছে তাত আমি দেখিবলৈ পাইছোঁ যে তাত যি আদালতত বুবু কোঁৱৰৰ অধিবক্তাই যি দৰ্শাইছিলে যে কিয় জামিন দিব লাগে যে যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে 2 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব নোৱাৰিলে বা যি কেছ ডায়েৰী আদালতে বিচাৰিছিলে আদালতে কেছ ডায়েৰী জমা দিব নোৱাৰিলে আৰু তাৰ বাবে এজন মানুহ যেতিয়া 60 দিনকৈ জেলত আছে
গতিকে তেওঁক মুক্তি দিব লাগে বুলি জামিন দিব লাগে বুলি আদালতে আবেদন জনাইছিলে আৰু আদালতে সেই আইনৰ যি ধাৰা আছে সেই ধাৰাৰ অধীনত বুবু কোঁৱৰক বেইল দিছিলে জামিন দিছিলে আৰু সেই জামিন লাভ কৰাৰ পিছত 27 মে তাৰিখে সেই জামিন চাবলৈ গ'লে চাৰ্জশ্বিট দাখিল নকৰা বা অন্যান্য যিবোৰ আনুষংগিক কথা এতিয়া আপুনি কৈছে গতিকে সকলোবোৰ যদি চাই কাৰণ বুবু কোঁৱৰৰ সন্ত্ৰাস এই 2টা বছৰ বা 1টা বছৰ ভিতৰত হোৱা নাই বুবু কোঁৱৰৰ সন্ত্ৰাস বহু বছৰ পুৰণি সন্ত্ৰাস তাৰ ভিতৰত হয়তো পোহৰলৈ আহিছিল সেই 2012 চন আপুনি কৈছে 16 চনত পোহৰলৈ আহিছিল গতিকে বুবু কোঁৱৰৰ য'ত 42টাকৈ হত্যাকাণ্ড সংঘটিত কৰিছে নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত এই যি অপৰাধ জগতখন তৈয়াৰ কৰিবৰ বাবে নাগালেণ্ডৰ জীয়ৰী বিয়া পাতি নাগালেণ্ডত নিগাজিকৈ থাকিছিল গতিকে এনে ধৰণৰ ইমান কাৰুকাৰ্য বছৰ বছৰ ধৰি চলি আহিছিল তাৰ পিছতো অতি তাৎপৰ্যপূৰ্ণ কথা যে যেতিয়াই বুবু কোঁৱৰ মষ্ট ৱান্টেড হৈ পৰে কিন্তু আৰক্ষীৰ জালত নপৰে হয় 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 নিশ্চয়কৈ পাপৰি আমি দেখিবলৈ পাইছিলোঁ যে 2016 চনত মই পুনৰ উনুকাব বিচাৰিছোঁ কাৰণ বুবু কোঁৱৰৰ বিৰুদ্ধে বা বুবু কোঁৱৰৰ সন্দৰ্ভত বহুখিনি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু বুবু কোঁৱৰক বা তেওঁলোকৰ যি অপৰাধী কাৰ্যকলাপ সেইসমূহ মই ওচৰৰ পৰা দেখিবলৈ পাইছোঁ যেতিয়া গেনুৰীয়াক অপহৰণ কৰি হত্যা কৰা হৈছিলে সেই সন্দৰ্ভত ইতিমধ্যে অসমবাসীয়ে জানে যে সেই ঘটনাৰ পৰিকল্পনা কেনেধৰণে ৰচা হৈছিলে তাৰ পাছত এটা পৰিকল্পনা চলিছিলে যে আৰ্মছৰ যি সৰবৰাহ নাগালেণ্ডৰ পৰা যি অবৈধ মাৰণাস্ত্ৰৰ সৰবৰাহ বিশেষকৈ উজনি অসমত এই বুবু কোঁৱৰৰ নেতৃত্বতে অপৰাধৰ বহু কাৰ্যকলাপ চলিছিলে আৰ্মছ ৰেকেটৰ পৰা আৰম্ভ কৰি যি অবৈধ যি ড্ৰাগছৰ যি ব্যৱসায় সেই ড্ৰাগছৰ ব্যৱসায়ীৰ নেতৃত্বত বুবু কোঁৱৰ আছিলে আৰু কেৱল বুবু কোঁৱৰে নহয় বুবু কোঁৱৰৰ একাংশ সহযোগীও এই ক্ষেত্ৰত আছে আৰক্ষীয়ে হয়তো নিশ্চয় পুনৰ সেইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু পাপৰি মই এটা কথা উনুকিয়াব বিচাৰিছোঁ যে কিমান দুৰ্ধৰ্ষ অপৰাধী আছিলে যে 2016 চনত পুলিবৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকাই অভিযান চলাই যেতিয়া বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিলে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা তেতিয়া বুবু কোঁৱৰক যিটো কোঠাৰ পৰা উঠাই আনিছিলে তাৰ সেই কোঠাটোৰ বিচনাৰ কাষত এটা ডাষ্টবিন আছিলে আৰু সেই ডাষ্টবিনটোত এটা গ্ৰেনেড আছিলে তেতিয়া আমাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কৈছিল যে সেইদিনা যদিহে বুবু কোঁৱৰক তেওঁলোকে হেঁচা মাৰি ধৰি বা তেনেধৰণে তেওঁক লৈ নানিলহেঁতেন গান পইণ্টত যদি তেওঁক এৰেষ্ট কৰিবলৈ সক্ষম নহ'লহেঁতেন হয়তো বুবু কোঁৱৰে সেই ডাষ্টবিনত থোৱা গ্ৰেনেডটো ফুটাই দিলেহেঁতেন আৰু তেতিয়া আৰক্ষী লোকসকল নিহত হ'ব লগা হ'লহেঁতেন এনে এজন দুৰ্ধৰ্ষ অপৰাধী যি নিজৰ সুৰক্ষাৰ বাবে বিচনাৰ তলত গ্ৰেনেড পৰ্যন্ত থৈ দিয়ে গতিকে তেনে এজন অপৰাধী বাৰম্বাৰ যেতিয়া তেওঁ এৰেষ্ট হয় গ্ৰেপ্তাৰ হয় তাৰ কিছুদিনৰ পিছতে পুনৰ জেলৰ পৰা ওলাই যাবলৈ সক্ষম হয় আৰু সমগ্ৰ অসমতে অপৰাধৰ এক বিশাল সাম্ৰাজ্য গঢ়ি তুলিবলৈ সক্ষম হৈছিলে আৰু হনী ট্ৰেপিঙৰ সৈতে বুবু কোঁৱৰ জড়িত হৈ আছিলে এক বৃহৎ গেং আছিলে গুৱাহাটীত সেই সন্দৰ্ভত আমি পৰৱৰ্তী সময়ত আমাৰ প্ৰতিবেদন সম্প্ৰচাৰ কৰিম গুৱাহাটী আৰক্ষীয়েও কেইবাবাৰো বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছে কিন্তু পাপৰি মূল কথাটো হৈছে যে এনে এজন দুৰ্ধৰ্ষ অপৰাধী আইনৰ কি সুৰুঙাৰে আৰক্ষীয়ে হাতেলতে গ্ৰেপ্তাৰ কৰাৰ পিছতো আপুনি থাকক গৌতম নবুলো আছে গতিকে নবুলৰ পৰা আমি যিহেতু নবুলে এটা কথা ক'লে গৌতম তাৰো আমি আঁত ধৰিব পাৰোঁ কাৰণ আপুনি চাব যে আমি এই প্ৰশ্নটো যে আমি উত্থাপন কৰিছোঁ যে মুকলি আকাশৰ তলত বুবু কোঁৱৰ কেনেকৈ আছিল বাৰম্বাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছত জামিন লাভ কৰি পুনৰ একেধৰণে ঘটনা সংঘটিত কৰি আহিছিল কিন্তু কালি যিটো ঘটনা ঘটিল তাত কিন্তু বুবু কোঁৱৰ বুলি আৰক্ষীয়ে অভিযান চলোৱা নাছিল কোনো অপৰাধী বুলিহে অভিযান চলাইছিল যিটো সূত্ৰ অনুসৰি তেওঁলোকে খবৰ পাইছিল নবুল আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি ইতিমধ্যে সেই কথা কৈছে যে আৰক্ষীয়ে বুবু কোঁৱৰ বুলি নহয় অন্য অপৰাধী বুলিহে অভিযান চলাবলৈ গৈছিল কিন্তু স্কুটিত আহিছিল বুবু কোঁৱৰ মুকলিভাৱেৰে হয় 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 আচলতে বুবু কোঁৱৰ তালৈ আহিব বুলি তেওঁলোকে গম পাইছিল কিন্তু সেইজনে যে বুবু কোঁৱৰ আছিল তেওঁলোকে গম পোৱা নাছিল আৰক্ষীয়ে এটা কথা উল্লেখ কৰিব লাগিব যে আচলতে আমি এজন অধিবক্তাৰ সৈতে কথা পাতিছিলোঁ আচলতে কি কাৰণে আচলতে বুবু কোঁৱৰৰ নিচিনা অপৰাধীও বাচি যাব পাৰে তেওঁলোকে কৈছিল যে আৰক্ষীৰ তদন্তত কিছু থাকি যায় যে যিবোৰ আচলতে আৰক্ষীয়ে ভালদৰে যিটো তেওঁলোকে তথ্য দিব লাগে সেই তথ্য আচলতে আৰক্ষীয়ে দিব নোৱাৰাৰ বাবে আচলতে অপৰাধীবোৰ হাৰি যায় বুলি তেওঁলোকে জনাইছে আচলতে সঠিকভাৱে তেওঁলোকে দিব নোৱাৰে আইনৰ সুৰুঙাই দি তেওঁলোক হাৰি যায় বুলি তেওঁলোক জনাইছে আৰু এটা কথা সকলোৱে এতিয়া উল্লেখ কৰিছে যে এনেকুৱা ইমান ডাঙৰ এজন অপৰাধী দুৰ্ধৰ্ষ অপৰাধী যে ইমান কম সময়ত জেলৰ পৰা ওলাই আহিব পাৰে কিন্তু তাৰ তুলনাত অখিল গগৈ নিচিনা এজন যিজন লোকক বহুদিন ধৰি জেলত ৰাখিব পাৰিছে আইনৰ দ্বাৰা কিন্তু এনেকে বুবু কোঁৱৰৰ নিচিনা লোকসকলক কিয় ৰাখিব নোৱাৰে সেইক লৈ এতিয়া বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে নিশ্চয় নবল গতিকে এয়া প্ৰশ্ন ৰাইজৰ প্ৰশ্ন ৰাইজে সেই প্ৰশ্ন উত্থাপন কৰিছে কিন্তু আমি যিহেতু জনাইছোঁ যে পুনৰ নবুলে এই কথা কৈছে যে যিহেতু আৰক্ষীয়ে জানিছিল তালৈ বুবু কোঁৱৰ আহিব কিন্তু সেয়াই যে বুবু কোঁৱৰ আছিল সেয়া জনা নাছিল বুবু কোঁৱৰ মুকলিকৈ আহিছিল স্কুটিত আহিছিল আৰু বুবু কোঁৱৰে নিজৰ ফালৰ পৰা প্ৰথমতে গুলীচালনা কৰিছিল গৌতম আছে বলেনো আছে আমাৰ সৈতে বলেন আমি এই মুহূৰ্তত পুনৰ এবাৰ
গৌতমৰ ওচৰলৈ যাম বলেনৰ সৈতে কিছু সময় পাছত আমি সংযুক্ত হ'ম বলেন আপোনাৰ গৌতম আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিছোঁ গতিকে প্ৰশ্ন এটাই উত্থাপন হৈছে যে বুবু কোঁৱৰ অৱশেষত বুবু কোঁৱৰৰ মৃত্যু হ'ল এনকাউণ্টাৰত মৃত্যু হ'ল হয়তোবা এনেধৰণৰ মৃত্যুৱে আছিল কাৰণ ইয়াৰ পূৰ্বে বহুবাৰ যিহেতু গ্ৰেপ্তাৰ হৈছিল কিন্তু পুনৰ জামিনত মুকলি হয় এতিয়া নবুল কোঁৱৰে এটা কথা উত্থাপন কৰিছে যে এগৰাকী অধিবক্তাই কৈছে আৰক্ষীৰ তদন্তত কিছু গাফিলতি থাকে বা চাৰ্জশ্বিট তেওঁলোকে সময়মতে দাখিল কৰিব নোৱাৰে বা তাত কিছু সুৰুঙা ৰৈ যায় যিটো কথা আপুনি কিছু সময় পূৰ্বেও কৈছিল হয় হয় নিশ্চয়কৈ পাপৰি আপুনি চাব যে যদিহে আপুনি সেই সময় সংবাদ মাধ্যমসমূহত অৰ্থাৎ পুৰণি যিসমূহ সংবাদ মাধ্যম আছে নেশ্যনেল যিসমূহ পেপাৰ আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসমূহ সংবাদ মাধ্যম আছে আপুনি যদি চাৰ্চ কৰে দেখিব যে তাত সেই সংবাদ মাধ্যমসমূহতো এটা বাতৰি প্ৰকাশ পাইছিলে যে বুবু কোঁৱৰতে অপৰাধী কিয় বাৰেপতি এনেধৰণে গ্ৰেপ্তাৰ হোৱাৰ পিছত সাৰি যায় যাৰ বিৰুদ্ধে 42জনতকৈও অধিক লোকক হত্যা কৰাৰ অভিযোগ আছে আৰু সেই কথা বুবু কোঁৱৰে নিজে স্বীকাৰোক্তি প্ৰদান কৰিছিলে আৰক্ষীক যে তেওঁ 42জন লোকক ধনৰ বিনিময়ত হত্যা কৰিছে গতিকে তেনে গুৰুতৰ অপৰাধীক বাৰম্বাৰ কেনেধৰণে মুকলি আকাশৰ তললৈ আহিবলৈ পায় সেই ক্ষেত্ৰত আমি যি দেখিবলৈ পাইছোঁ যে বা শেহতীয়াকৈ যি আজিৰ পৰা প্ৰায় তিনি মাহ পূৰ্বে যোৰহাটত ড্ৰাগছসহ বুবু কোঁৱৰ গ্ৰেপ্তাৰ হৈছিলে যোৰহাটৰকে গ্ৰেপ্তাৰ কৰিছিলে যোৱা 13 মাৰ্চ তাৰিখে বুবু কোঁৱৰক গ্ৰেপ্তাৰ কৰিছিলে আৰু 27 মে তাৰিখে বুবু কোঁৱৰে বেইল লাভ কৰিছে আৰু যোৰহাটৰ তদন্তকাৰী আৰক্ষীয়ে কিন্তু এই সময়ছোৱাৰ ভিতৰত আদালতৰ কেছ ডায়েৰী অথবা চাৰ্জশ্বিট একোৱেই জমা দিবলৈ সক্ষম নহ'ল তাৰ বাবে পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হ'ল বা অন্যান্য যিসমূহ গোচৰ বা হত্যাকাণ্ড গোচৰে হওক বা গাড়ী চুৰি গোচৰে হওক সেই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে যি ধৰণে তদন্ত কৰিব লাগে তদন্ত কৰি যি ধৰণে চাৰ্জশ্বিট দিব লাগে বা কেছ ডায়েৰী তেওঁলোকে প্ৰস্তুত কৰিব লাগে সেই ক্ষেত্ৰত কিন্তু ব্যৰ্থ হোৱাৰ বাবে বুবু কোঁৱৰৰ যি অধিবক্তা থাকে সেই অধিবক্তাৰ জৰিয়তে আদালতৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় গতিকে এই ক্ষেত্ৰত যদিহে অসম আৰক্ষীয়ে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে বা তেওঁলোকে যদি অধিক সচেষ্ট হয় তেনেহ'লে হয়তো বুবু কোঁৱৰৰ দৰে অপৰাধীসকলক যেতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেওঁলোকক অতি শীঘ্ৰে চাৰ্জশ্বিট প্ৰদান কৰাৰ অন্তত তেওঁলোক যাতে মুকলি আকাশৰ তললৈ ওলাব নোৱাৰে তাৰ ব্যৱস্থা হয়তো চৰকাৰে গ্ৰহণ কৰিব পাৰে আৰু হয়তো এইবাৰ আমি যি দেখিবলৈ পাইছোঁ পাপৰি যে নতুন চৰকাৰ গঠন হোৱাৰ পিছতে এমাহ ডেৰ মাহৰ ভিতৰত আমি দেখিবলৈ পালোঁ যে বুবু কোঁৱৰৰ দৰে দুৰ্ধৰ্ষ অপৰাধী এনকাউণ্টাৰত মৃত্যু হৈছে আৰু তাৰ বিপৰীতে বৃহৎ পৰিমাণৰ ড্ৰাগছ ধৰিছে বা যিখিনি ড্ৰাগছ পেডলাৰ বা ড্ৰাগছৰ নেক্সাছৰ সৈতে জড়িত যিসকল লোক বহু লোক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গতিকে পৰিৱৰ্তন হয়তো আহিছে গতিকে আমি সকলো আশাবাদী যে এনেধৰণে বুবু কোঁৱৰৰ দৰে যিসকল দুৰ্ধৰ্ষ অপৰাধী আছে সেইসকলক অচিৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে পুনৰ যিসমূহ লুফলছ আছিলে সেইসমূহৰ জৰিয়তে যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে তাৰ বাবে হয়তো আৰক্ষীয়েও নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰিয়ে হওক বা অন্যান্য প্ৰকাৰে হওক তেওঁলোকে আইনী যি ব্যৱস্থা গ্ৰহণ কৰিয়ে হওক তেওঁলোকে এনেধৰণৰ অপৰাধীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব কিন্তু বুবু কোঁৱৰৰ কথাটো কিছু পাপৰি সুকীয়া আছিলে মই পুনৰ এইকাৰণে উল্লেখ কৰিব বিচাৰিছোঁ যে বিশিষ্ট চিকিৎসক মৃদুল বৰুৱা সেই সময়ত কংগ্ৰেছৰ লিডাৰ হেমন্ত বৰুৱাকে ধৰি যোৰহাটৰ ব্যৱসায়ী KL গেনেৰুৱাকে ধৰি যে শিক্ষক দ্বিজেন গগৈকে ধৰি তেনেধৰণে বহু লোক আছে যাৰ হত্যাকাণ্ডৰ সৈতে বুবু কোঁৱৰ জড়িত হৈ আছিলে আৰু তেনে এজন লোক কিন্তু মুকলি আকাশৰ তলত ঘূৰি ফুৰিবলৈ সক্ষম হৈছিল আৰু যেতিয়া জেলৰ পৰা ওলাই আহে বুবু কোঁৱৰ তাৰপিছত কিন্তু তেওঁ পুনৰ এনেধৰণৰ অপৰাধী কাৰ্যকলাপসমূহৰ সৈতে জড়িত হৈ পৰে গতিকে আজি মোক এটা কথা মনলৈ আহিছে যে উত্তৰ প্ৰদেশৰ কিছুদিন পূৰ্বে আৰক্ষী এনকাউণ্টাৰত মৃত্যু হৈছিলে বিকাশ দুবে নামৰ এজন গেংষ্টাৰৰ আৰু সেই বিকাশ দুবেৰ হত্যাকাণ্ডৰ পিছত এনকাউণ্টাৰত মৃত্যু হোৱাৰ পিছতো সেই ঘটনাক সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিলে গতিকে তেনেধৰণৰ যিসমূহ অপৰাধী বিকাশ দুবেৰ দৰে বা বুবু কোঁৱৰৰ দৰে যিসমূহ দুৰ্ধৰ্ষ অপৰাধী তেওঁলোকে এনেধৰণে অপৰাধ সংঘটিত কৰাৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতলৈ জেললৈ প্ৰেৰণ কৰা হয় পুনৰ আদালতৰ পৰা তেওঁলোকে বেইল আউট হৈ মুকলি হৈ আহে আৰু বছৰ ধৰি বিগত 15-16 বছৰ ধৰি তেওঁলোকে অপৰাধৰ সৈতে জড়িত হৈ আছে আৰু বুবু কোঁৱৰৰ বিষয়ে আমি যি জানিব পাৰিছোঁ 16 বছৰ বয়সৰ পৰা বুবু কোঁৱৰে অপৰাধ জগতৰ সৈতে জড়িত হৈ পৰিছিলে আৰু তাৰ বাবে তেওঁ নাগালেণ্ডত আশ্ৰয় লৈছিলে আৰু অপৰাধ সংঘটিত কৰাৰ পিছতে নাগালেণ্ডত আশ্ৰয় লৈ আছিলে আৰু নাগালেণ্ডত যিসমূহ বৃহৎ অপৰাধী চক্ৰ আছে সেইসমূহৰ সৈতে বুবু কোঁৱৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিলে আৰু এটাৰ পাছত এটাকে অপৰাধ সংঘটিত কৰি গৈছিলে যিহেতু বৰ্তমান শিৱসাগৰ আৰক্ষীৰ এনকাউণ্টাৰত বুবু কোঁৱৰ নিহত হৈছে কিন্তু বুবু কোঁৱৰৰ সৈতে যিসমূহ সহযোগী জড়িত হৈ আছিলে বা বুবু কোঁৱৰক
যিসকল লোকে সহায় আগবঢ়াই আছিলে বা এনেধৰণৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে যে বুবু কোঁৱৰক যিসকল লোকে ব্যৱহাৰ কৰিছিলে বা চুপাৰি দিছিলে সেইসকলৰ ওপৰতো যদি তদন্ত কৰা হয় বা অসম আৰক্ষীয়ে যদি বিস্তৃত তদন্ত আগবঢ়ায় তেনেহ'লে নিশ্চয় গৌতম সেই সকলো আওতাত আহিব লাগে এই অভিযান যাতে ইমানতে অন্ত নপৰে অভিযান যাতে চলি থাকে গতিকে সেয়া আমিও আশা কৰিম গৌতম এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ নবুল কোঁৱৰ আপোনাকো ধন্যবাদ জনাইছোঁ আৰু আমি পুনৰ এবাৰ কৈছোঁ যে কিছু সময় পাছত আমি আমাৰ পৰৱৰ্তী বাতৰিত আমি আৰু অধিক খবৰ আপোনালোকক দিম কিন্তু এই মুহূৰ্তত আমি পুনৰ কওঁ যে দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰৰ মৃত্যু হৈছে এনকাউণ্টাৰত নিহত হৈছে এয়া আৰক্ষীৰ এটা বৃহৎ সফলতা এগৰাকী চিকিৎসকক এগৰাকী হোমিঅ' চিকিৎসকক হত্যা কৰিছিল তেনেধৰণে বিভিন্ন ধৰণৰ অপৰাধৰ সৈতে জড়িত বুবু কোঁৱৰ আৰু বুবু কোঁৱৰৰ কালি যেনেধৰণে নাটকীয়ভাৱে মৃত্যু হ'ল সেই সন্দৰ্ভত ইতিমধ্যে আমি সবিশেষ জনাই গৈছোঁ অপৰাধ সন্দৰ্ভতো আমি বহুখিনি তথ্য কিছু সময় পাছত আমি আপোনালোকক দিম আমাৰ সাংবাদিক গৌতম আছে গৌতমে আমাক জনাই যাব কিন্তু এই মুহূৰ্তত আমি জনাওঁ যে এয়া আৰক্ষীৰ এটা সফলতা বুবু কোঁৱৰ সেই স্থানলৈ আহিব বুলি আৰক্ষীয়ে জানিছিল কিন্তু স্কুটিত যে ইমান মুকলিভাৱে বুবু কোঁৱৰ আহিছে সেয়া আৰক্ষীয়ে ভবা নাছিল কিন্তু বুবু কোঁৱৰৰ তৰফৰ পৰা যিহেতু গুলীচালনা হৈছিল 15 মিনিট সময় ধৰি এই গুলীচালনা হৈছিল আৰু অৱশেষত বুবু কোঁৱৰৰ মৃত্যু হ'ল